কৃষকৰ মাজত পুনৰ হতাশা দাম নাই উৎপাদিত ফচলৰ বোকাখাট সমজিলাৰ নিকৰিঘাটৰ পৰা মৰিয়াখোলা ছগুৰি চহলালৈকে প্ৰায় 250 কৃষকৰ 4 কোটি 20 লাখ মূল্যৰ মাটিমাহ উপযুক্ত বজাৰৰ অভাৱত মৰণা মাৰি বস্তাত ভৰাই দমাই থব লগা হৈছে। উল্লেখযোগ্য যে অঞ্চলটোত প্ৰায় 3000 বিঘা মাটিত কৰা হৈছিল মাটিমাহ। এই খেতিৰ পৰা উৎপাদন হৈছে প্ৰায় 6000 কুইণ্টল মাটিমাহ। বজাৰত ফলা মাটিমাহৰ দাম প্ৰতি কেজিত 100 টকা। সেই দেশৰ পৰা গোটা মাটিমাহৰ প্ৰতি কুইণ্টলত 7000 টকাকৈ পালেহে খা খৰচ বাদ দি সামান্য ধন কৃষকৰ হাতত থাকিব। কিন্তু চৰকাৰী মাটিমাহৰ সমৰ্থন মূল্য ধাৰ্য নকৰাত বহু কৃষকে শ্ৰমিক আৰু অন্যান্য খা খৰচৰ জোৰা মাৰিবলৈ বহু কুইণ্টল মাটিমাহ আধামূলীয়াকৈ বিক্ৰী কৰিলে যদিও এতিয়াও কৃষকৰ ঘৰে ঘৰে পৰি আছে 50ৰ পৰা 100 বস্তালৈকে মাটিমাহ। আমাৰ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ সময়ত কৃষক দেবু শৰ্মা আৰু ৰাজীৱ ছেত্ৰীৰ ঘৰত দেখা গ'ল এনেকৈ দমাই থোৱা মাটিমাহৰ বস্তা। উল্লেখযোগ্য যে অঞ্চলটোত আমি লগ পাইছিলোঁ আন এগৰাকী সফল কৃষক দেবু শৰ্মাক। শৰ্মাই 65 বিঘা মাটিমাহৰ খেতি কৰিছিল। ইয়াৰে সামান্য দামত 49 কুইণ্টল মাটিমাহ বিক্ৰী কৰিলে যদিও 50 কুইণ্টলৰো অধিক বিক্ৰী কৰিবলৈ আছে। এওঁ 55 বিঘা সৰিয়হ, 38 বিঘা ৰঙালাও, আলু, মটৰ আদিৰ খেতি কৰিছে। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। দেবু শৰ্মা, মই যথেষ্ট খেতি কৰোঁ। এতিয়া এই বছৰ মই 65 বিঘা মাটি কলাই পেলাইছিলোঁ। অনুমানিক 100 কুইণ্টেল মাটি কলাই মই পাম। এই হিচাপে 7000 মান হোৱালে আমাৰো পোচাই যায়। মাটি কলাই এতিয়া 6200 300 বুলিহে কয় বেপাৰীকেইটাই। তাৰ ওপৰত আজিলৈকে দিয়া নাই। আমি ভাবোঁ যে যেনে তেনে আমাক 65 টকা পালেও আমি যেনে তেনে বাচিলোহেঁতেন। নিকৰিৰ পৰা ছগুৰিলৈকে অনুমানিক কিমানজন মানুহে এই মাটিমাহৰ খেতি কৰিছে? নিকুৰিৰ পৰা আপোনাৰ চহলা এৰিয়ালৈকে কমেও 3000 মানুহে খেতি কৰিছে। হয়। তাৰপিছত আপোনাৰ কমচে কম 3000 বিঘাতকৈ ওপৰত হ'ব খেতি। ওপৰত হ'ব। ইয়াৰ পৰা অনুমানিক কিমান কুইণ্টেল মাটিমাহ ওলাব পাৰে? ইয়াৰ পৰা আপোনাৰ ধৰক এতিয়া টন হিচাপে 20-25 গাড়ী 25 টনৰ গাড়ী আৰামত ভৰ্তি হৈ গুচি গৈছে। আগতো যোৱা বছৰ অলপ কম আছিলে, এইবছৰ যথেষ্ট ভাল হৈছে খেতি। প্ৰায় 4 কোটিমান টকাৰ মাটিমাহে ওলাব যাব। 4 কোটি নহয় 6 কোটি টকামানৰ মাটিমাহে যাব। কিন্তু বজাৰ মূল্যটো কি হৈ আছে? বজাৰ মূল্য এতিয়া 65-63 বুলি কৈ আছে। সেইটোত আপোনালোক খেতিয়ক হিচাপে লাভ হৈছেনে? লাভ হোৱা নাই। হয়। আমি চৰকাৰক কি ক'ব? চৰকাৰক সেইটোৱে মূল্য বান্ধি দিলে ভাল আছিলে। সমৰ্থন মূল্য এটা বান্ধি দিলে ভাল আছিলে, খেতিয়কে যাতে উন্নতি কৰিব পাৰে। যিদৰে ধানৰ সমৰ্থন মূল্য দিছে তেনেধৰণৰ মাটি কলাইৰো মূল্য দিলে মানে কৃষকে উন্নতি কৰিব পাৰিলে। দেখা গৈছে আপোনাৰ গোদামত প্ৰায় এতিয়াও 70-80 কুইণ্টল মাটিমাহ পৰি আছে। হয়। এইটো কি গ্ৰাহকৰ অভাৱত পৰি আছে? গ্ৰাহকৰ অভাৱ, ৰেটৰ অভাৱত পৰি আছে। হয়। আৰু অন্যান্য কি খেতি আছে আপোনাৰ? মোৰ মটৰ মাহ আছে, আলু আছে, সৰিয়হ আছে, ৰঙালাও আছে। ৰঙালাও কিমান আছে? ৰঙালাও 38 বিঘা আছে। আৰু সৰিয়হ? সৰিয়হ 55 বিঘা আছে। বাকীখিনি অন্যান্য খেতি? আলু 1 বিঘাত আছে আৰু মটৰ মাহ আধা বিঘাত আছে। হয়। এই যোনটো আমাৰ কেঁচা মটৰ মাহ আধা বিঘাত আছে। আচলতে মাটিমাহটো খুব ভালকৈ বেছিকৈ কৰিছে, ৰঙালাওৰ সমানেই কৰিছে, কিন্তু ইয়াৰ মূল্য নোপোৱাৰ কাৰণে কৃষকৰ অলপ অপকাৰ হৈছে, অসুবিধা হৈছে। হয়। ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম।